হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? বুধন চেকা আন্টাৰ ভিতৰত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান এতিয়া জিকা আৰু ডাংমাহ খেতিত। ডাংমাহ দেখিছেনে? ডাংমাহ আৰু জিকা এইটো লাগিছে বৰ দীঘল জিকা নহয়, থুপুকি জিকা বুলি কয়। ডাংমাহো এইবোৰ থুপুকা লাগিছে এনেকুৱা আৰু দেখিছেনে এইটো এইবোৰ এনেকুৱা ডাংমাহ লাগি আছে আৰু ধুনীয়া আছে, ভাল লাগি আছে। যি কি নহওক সকলো শ্ৰমিক কেনে আছে, বৰ্তমান ভালে আছেনে? আৰু আপোনালোকে কমেণ্ট কৰি জনাব শ্ৰমিকসকল কেনেকৈ আছে। BRMG শ্ৰমিক সংগঠনটো আপোনালোক কেনে আছে সকলো। আৰু জুবিন দা ৰৈ বিনালে চালে নাই চোৱা, কমেণ্ট কৰি জনাব। আৰু মই টিকেট 9 তাৰিখলৈ নাপালোঁ, মই তাৰ আগত 16 তাৰিখ মানে কাটিম বুলি ভাবিছোঁ। চাম 16 তাৰিখ মানে চাম। আৰু যি কি নহওক তাতে আৰু BRMG শ্ৰমিক সংঘৰ দুআষাৰ কথা ক'বলৈ আহিলোঁ। কালি বিশেষকৈ ঝাৰখণ্ডত মিটিং আছিলে। মিটিঙৰ পিছত ৰিজাল্ট বোলে ভাল আৰু খবৰ ভাল বোলে, সকলো কাম হৈ গ'ল, চিন্তা কৰিবলৈ কাৰণ নাই বুলি ক'লে। মোক এজন লিডাৰে ফোন কৰিলে আৰু ফোন কৰি ক'লে বোলে কামটো ছাকচেছ হৈ গ'ল। মই ঠিক আছে বাৰু বোলো, যি কি নহওক ভালে কথা। আৰু সকলো শ্ৰমিকৰ কাৰণে ভাল খবৰ। আৰু আপোনালোকেও নিজৰ নিজৰ লিডাৰক সুধিব বিশেষকৈ। আৰু মোক যিজন লিডাৰে বাহিৰৰ পৰা ফোন কৰি কৈছিলে, তাৰমানে ঝাৰখণ্ডত মিটিং হোৱাৰ পিছত বোলে কালি মিটিং হৈ গ'ল, বিশেষকৈ মিটিং হৈ যোৱাৰ পিছত খবৰ বোলে ভাল, আপোনালোকৰ সকলো কাৰণে ভাল খবৰ। যিখিনি সকলো মনটো শুনি ভাল লাগিছে, বহুত ভাল লাগিছে, মানে ইমানেই ভাল লাগিছে ক'ব নোৱাৰি। সকলোৱে ভাল লাগিছে চাগে মনটো শুনি। মোৰো ভালেই লাগিছে বাৰু, মোৰ বেয়া লগা নাই, মনটো ভালেই লাগিছে। ইমান দিনে অপেক্ষা কৰাৰ পিছত আজি 2021 চনৰ পৰা যেতিয়া আমি জানিছোঁ কিয় আকাশ চিৰকাট বনাইছে, তেতিয়াৰ পৰা আমি বেছিকৈ পপুলাৰটো হৈছে BRMG শ্ৰমিক সংঘটো ধৰক কামটো কৰি আছে বুলি। আৰু সেইদিনাখনৰ পৰাই আমি ভাবিছোঁ যে কামটো এদিন নহয় এদিন ছাকচেছ হ'ম বুলি। শুনিতো ভালেই লাগিলে, খালি ৰাতিপুৱাই মনটো বহুত ভাল লাগিছিলে, শুনিতো ভালেই লাগিলে। কিন্তু আপোনালোকৰ লিডাৰে কি কয় কি নকয় অলপ কমেণ্ট কৰি জনাব। আৰু মই কালি যেতিয়া কথা পাতিছিলোঁ ইমানেই ভাল লাগিছিলে, মনটো তাৰমানে ভাল লাগিছিলে, ইমানে ভাবিব নোৱাৰি, ইমানে প্ৰায় আকাশত উৰি থকা নিচিনা লাগিছিলে। যি কি নহওক আৰু শুনিতো ভালেই লাগিলে বাৰু। দেখে এতিয়া মই ঘৰৰ ওচৰতে বস্তুটো যেতিয়া আপোনালোকৰ লগত আপোনালোকে মৰম চেনেহ দি আছে, মই কিবা এটা গম পালে মই আপোনালোকক ফোনেও কিছুমানে সোধে, মই কৈ যাওঁ। আৰু মই ভিডিঅ'ৰ জৰিয়তেও যিবোৰে ফোন নামাৰে সেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'বলৈ বিচাৰোঁ যে কালি ঝাৰখণ্ডত মিটিঙৰ পিছত মোক খবৰ দিছে কাম বোলে চব ছাকচেছ হৈ গ'ল, চিন্তা কৰিবলৈ কাৰণ নাই, এই 2 এদিনতে ৰিজাল্ট পাই যাবা। ঠিক আছে, মই 2 এদিনতে কিমান দিন পাওঁ ৰিজাল্ট সকলোৱে অপেক্ষা কৰিব। ইমান দিন দেখোন অপেক্ষা কৰিলে, আৰু 2 দিন অপেক্ষা কৰাটো কি ডাঙৰ কথাটো। মই সেইটোৱে ক'লোঁ বোলো ভালেই কথা। আৰু শুনি ভালেই লাগিলে। আপোনালোকেও নিজৰ লিডাৰক সুধি পিনি জনাব, কমেণ্টত কৰিব। আৰু ইমান আছিল ভিডিঅ'টো, বৰ দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া ভিডিঅ' নহয় পিছে। আৰু মই দেখিলেই মোৰ সৰু সুৰা এখন খেতি এইফালে দেখিছেই নহয়, এইবোৰকে আৰু বিকি মেলি খাই আছোঁ। যি কি নহওক ইমানেই আছিল ভিডিঅ'টো। যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় অসম গাইজ। আৰু ৰৈ বিনালে সকলোৱে চাব বুলি আশা কৰিছোঁ। আমাৰ